কি হলো ও মামা বাদ বাকি বেলেগ কথা বাদ দিয়ক এই ভূপেন বৰা ডাঙৰীয়ালে চক মোৰ কাপোৰত লাগি থকা তেজ মোৰ ৰুমালত লাগি থকা তেজ যিদিনাখনলৈকে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব নোৱাৰো সেইদিনলৈকে মই ক্ষান্ত নহওঁ। भारत माता के वंदे वंदे। ये गुंडा जो सीएम है ये भ्रष्टाचारी होकर पागल बन चुका है। সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবলৈ আহিছো। ये गुंडा हिमंत विश्व शर्मा को सबक सिखाना है। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভগৱান মোক কোনোবা অসমীয়া মানুহে মাৰিব নামাৰে অখিল দা আমাৰ অসমীয়া মানুহ ইমানো নিষ্ঠুৰ নহয় খালি আপুনি এইটো এৰিব নহ'লে দেখিবলৈ বেয়া দেখি নহয় বেলেগৰ মতাই বেয়াও পায় ইমান নাইকি বলিয়া নহ'ব আৰু দিয়ক মই অসমৰ চব মানুহক ভাল পাব লাগিবতো নাক নিৰ্বাচন আহি থকা নাই জানো এনে আপুনি কাক কাক ভাল পায় বাৰু কাৰ্বি মানুহক মই ইমান ভাল পাওঁ বড়ো মানুহক ইমান ভাল পাওঁ আৰু মিচিং মানুহক ইমান ভাল পাওঁ এই মিয়াসকলক ভাল পায় নাই আপুনি ভাল পাওঁ অখিলদা আপোনাক এই কথা এটা সুধো আপুনি বেয়া নাপাব আকৌ দেই আপুনি এনেই এই বেলেগৰ মাইকীবিলাকক ভাল পায় নাই বাৰু সেইটো কমকে সুধিলে ভাল হ'ব। অ হয় নেকি এই নুসুধো বাৰু আচ্ছা আপোনাক বেলেগ কথা এটা সুধো আপুনি সেই নিৰ্বাচনত জিকি শিৱসাগৰ ৰাইজৰ বাবে কি কৰিলেনো শিৱসাগৰ মানুহে মোক কাম কৰি দিবৰ কাৰণে ইলেকশ্যনত জিকোৱা নাই। অ তেনেহ'লে কিয় জিকালেনো শিৱসাগৰৰ মানুহে মোক জিকাইছিলে জেলৰ পৰা। অ হয় নেকি তেনেহ'লে বহুত ভাল কথা আকৌ মই আশীৰ্বাদ দিছোঁ আপুনি এবাৰ নিৰ্বাচনত আকৌ জিকক ৰাইজৰ বাবে একো নকৰাকৈ নিজে একদম সুন্দৰভাৱে আগুৱাই যাওক পিছে অখিল দা এই জুবিন দাক বেয়াকৈ গালি পৰা মানুহজন কোননো আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমৰ জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। আৰু জুবিন দাই বেয়াকৈ গালি পৰা মানুহজন কোননো আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নামো হিমন্ত বিশ্ব শৰ্মা। অ মামা অখিল দাই কি ক'লে শুনিলে জুবিন দাক আটাইতকৈ বেয়াকৈ গালি পোৱা মানুহজন বোলে আপুনি এই মই কোৱা নাই নহয় অখিল দাহে কৈছে ঠেং ভাঙি দিম। অ মামা কি হলো বাবা এই জুবিন দাক লৈনো বাৰু কংগ্ৰেছে ৰাজনীতি কৰিব লাগেনে সেইদিনা মাৰ্ঘেৰিটাত জুবিন দাক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে গোটেই হুলস্থুল লাগিছে তাত জুবিন গাৰ্গ জাষ্টিস ফৰ জুবিন গাৰ্গ। মই এজন যুৱক হিচাপে আজি আপোনালোকৰ মঞ্চৰ পৰা মই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ বাবে দাবী জনাইছো জাষ্টিস ফৰ জুবিন দা জাষ্টিস ফৰ জুবিন দা জাষ্টিস ফৰ জুবিন দা। হয় মই মাৰ্ঘেৰিটা 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছো। হয় মই মাৰ্ঘেৰিটাত 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছো। বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনৰ বিধায়কৰ জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব আপোনালোকে জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব উপস্থাপন জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব সাহস আছে যদি আঁচনি দি আপোনালোকে ৰাজনীতি কৰক আপোনালোকে ৰাজনীতি কি লৈ যাব প্ৰতিনিধিত্ব কি লৈ আপোনালোকে ভোট বিক্ৰী কৰিব কি লৈ যাব শূন্য গোল বল লৈ যাব বিজেপি সম্পূৰ্ণ শূন্য আপোনালোকে অনুভৱ কৰিবলৈ পাৰিছে। কংগ্ৰেছ শূন্য বিজেপি শূন্য নহয় কংগ্ৰেছ শূন্য হবলৈ কংগ্ৰেছ শূন্য বিজেপি শূন্য নহয় কংগ্ৰেছ শূন্য কৰিছে বিজেপি শূন্য নহয় কংগ্ৰেছ শূন্য সন্মানীয় সংবাদ গোষ্ঠীৰ জুবিন গাৰ্গক লৈ আপোনালোকে ৰাজনীতি নকৰিব কংগ্ৰেছে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কিয় কৰি থাকে সন্মানীয় এনকেটিভিৰ কৰ্তৃপক্ষই সন্মানীয় কৰ্তৃপক্ষই নিমন্ত্ৰণী পত্ৰ দিয়াৰ পাছতো আজি মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ প্ৰতিনিধিত্ব কৰিব নোৱাৰাটো এয়া বিজেপিৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক কথা। বিজেপিৰ বাবে অতিকৈ বিজেপিয়ে অনুমান কৰিব পাৰো
সমষ্টিৰ বিজেপি শূন্য বিজেপি জাষ্টিছ ফৰ জুবিন গাৰ্গ পলিটিক্স নকৰিবা বন্ধু বন্ধু পলিটিক্স নকৰিবা জুবিন পলিটিক্স নকৰিবা বন্ধু আপোনাৰ জীৱন উন্নয়নৰ কিছু নোহোৱা জুবিন জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ অসমৰ স্বাৰ্থত বন্ধুত বৰদলৈক মাৰ্ঘেৰিটাবাসী ৰাইজে দুৰ্নীতিৰ কাৰণে অলৰেডি বিদায় দিছে তেওঁ পুত্ৰকো অলৰেডি বিদায় দিব এবাৰ দেখিলে মামা কেনেকুৱা হুলস্থুল কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে প্ৰিয়ংকা গান্ধীয়ে কি কৈছে জুবিনৰ নাম মই শুনাই নাছিলো যদি তুমি নামে শুনা নাছিলা সমাধিত কিয় গলা যিজন ব্যক্তি তুমি নামে শুনা নাই সেইজন ব্যক্তিৰ সমাধিত কিয় গলা তাৰমানে ভোটৰ কাৰণে গলা অকল সেয়াই নহয় মামা কংগ্ৰেছ আৰু ৰাজ্য দলৰ মাজতো কিবা যুদ্ধ হৈ আছে মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰি কৰি দিলে মিত্ৰতাটো শেষ হৈ যায় শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো তেওঁলোকৰ কথাটো নাছিল আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে তেতিয়া মই কৈছিলোঁ যে চব আমি যদি নলওঁ যেহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে আমাক বাৰম্বাৰ কৈছে আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDFৰ লগত কথা পাতি আছে নহ'লেও নিৰ্দলীয় খেলিব তেওঁতো ইলেকশ্যন খেলিবই তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই একবাৰৰ কাৰণেও তোলা নাই আমি কথা পাতিলোঁ প্ৰথমতে ভূপেন বৰাৰ লগত প্ৰথম লখিমপুৰত তাৰপিছত দেৱব্ৰত শইকীয়াৰ লগত তাৰপিছত গৌৰৱ গগৈৰ লগত তাৰপাছত আকৌ ভূপেন বৰাৰ লগত তাৰপিছত আকৌ আপোনাৰ 4জনৰ লগত মাজতে জিতেন্দ্ৰ সিঙকো লগ পালোঁ কোনেও মাত্ৰ জিতেন্দ্ৰ সিঙে কথাটো কৈছিলে এদিন জিতেন্দ্ৰ সিং ডাঙৰীয়াই কওঁতে মই তেখেতক বুজালোঁ যে চব আমি তেওঁলোক দুজনক এৰি দিলে তেওঁলোক গৈ NDAৰ পাৰ্টনাৰ হ'ব আৰু তেতিয়া লোকচানটো আমাৰ হ'ব উইনেবিলিটি থকা কেণ্ডিডেট তেতিয়া তেওঁতো আপত্তি কৰা নাই গতিকে মই নাভাবোঁ যে এই কথাটোৱে কিবা জটিলতাৰ সৃষ্টি কৰিছে কোনো জটিলতা নাই মই জানো 100% সেইটোক লৈ সবৰে গ্ৰীণ ছিগনেল আছে কিন্তু এতিয়া আমি যিহেতু 2টামান সমষ্টি বিচাৰিছোঁ সেই 2টামান সমষ্টি তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে মই কংগ্ৰেছ দলক এটাই কথা কওঁ আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি আৰু ফেচিষ্ট বিজেপিক যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ অলপ ছেক্ৰিফাইচ কৰিব লাগিব আমি 27টাৰ পৰা 12টালৈ ছেক্ৰিফাইচ কৰিছোঁ 15টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ অৱশ্যে 12টা প্লাছ 3টা তেওঁলোকে আমাক দিব বুলি কৈছে তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে এইকেইটা আপোনালোকে খেলক বুলি কৈছে গতিকে মই ক'তো জটিলতা দেখা নাই কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক কংগ্ৰেছ দলে কথাটো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক আৰু মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো
স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ কৰোঁ। আপোনালোকে আকৌ হেৰিয়ে দি দিয়ে দেই, আপোনালোকক কথা ক'বলৈ বেয়া, ভাঙিবলৈ একদম আপোনালোকে হেৰি কৰি আজি আৰু কালিৰ ভিতৰত হ'ব বুলি আপুনি ভাবিছে? আশা কৰিছোঁ, আশা, সেইটো হেৰি নহয়, ডেডলাইন নহয়। আকৌ ডেডলাইন বুলি দিলে নহয়, এইবাৰ আপোনালোককো গালি ধৰিম আৰু মই। আজিলৈকে ইমান নিৰ্লজ্জভাৱে মিয়া চিটৰ কাৰণে কাজিয়া পেচাল কৰা ৰাজনৈতিক দল অসমত নাছিল। আমি যেতিয়া কংগ্ৰেছতো আছিলোঁ, আমি যোৰহাট ডিব্ৰুগড়ৰ কথা কওঁ, জনীয়া বাগবৰৰ কথা এনেকৈ নকয়। প্ৰথমবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে খোলাখুলিকৈ কাজিয়া কৰি আছে যে সেইকেইটা চিটহে আমাক লাগে। মই ভাল পালোহেঁতেন বোলে গুৱাহাটীৰ চিটৰ কাৰণে কাজিয়া লাগিছে, শিৱসাগৰৰ কাৰণে কাজিয়া লাগিছে, ডিব্ৰুগড় লখিমপুৰ ধেমাজিৰ কাৰণে কাজিয়া লাগিছে। তাৰমানে এই পাৰ্টিবিলাক এতিয়া কাৰ পাৰ্টি হৈ গ'ল? তেওঁলোকে কোন চিটত খেলিব খোজে আৰু তেওঁলোকে কাৰ কাৰণে কাম কৰিব খোজে, সৰুলি তেওঁলোক আজি এক্সপ'জ হৈ গৈছে। সেইকাৰণে এই কাজিয়াখন হোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু নোহোৱা হ'লেও ৰিজাল্টৰ পিছতো আপোনালোকে গম পালেহেঁতেন যে তেওঁলোকে এতিয়া মূল নিবাসীৰ ভোট আৰু নাপায়। অ' মামা, বাদ বাকী বেলেগ কথা বাদ দিয়ক, এই ভূপেন বৰা ডাঙৰীয়ালে চাওক। মোৰ কাপোৰত লাগি থকা তেজ, মোৰ ৰুমালত লাগি থকা তেজ, যিদিনাখনলৈকে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব নোৱাৰো, সেইদিনলৈকে মই ক্ষান্ত নহওঁ। ভাৰত মাতা কি বন্দে বন্দে। ये गुंडा जो सीएम है, ये भ्रष्टाचारी होकर पागल बन चुका है। সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিব কাৰণে আহিছোঁ। ये गुंडा हिमंत विश्व शर्मा को सबक सिखाना है। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভগৱান